নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আকৌ আজি আপোনালোকে নিশ্চয় দেখি পাইছে আকৌ 10/2025 আপোনালোকে নিশ্চয় দেখি পাইছে অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আছাম। যিহেতু আজি আমাৰ আছাম পুলিচৰ SI কামাণ্ডো আৰু UBSI আপোনালোকে নিশ্চয় গম পাইছে, গোটেইখিনি হয়তো আজি ৰিজাল্ট দিছেগৈ। আৰু আপোনালোকৰ ৰিজাল্ট কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব। আৰু আকৌ আজি নটিছ এখন আহিছে, যিহেতু 11/10/2025 at 11:30 AM দ্য ৱেবছাইট অফ দ্য SLB ৱেবছাইটত গোটেইখিনি হয়তো আপোনালোকে প্ৰকাশ কৰিছে। কাইলৈ হয়তো আমাৰ 1600 পোষ্ট অফ কনষ্টেবল UB, 2300 পোষ্ট অফ দ্য AB ইন দ্য আছাম পুলিচ, 1 পোষ্ট অফ দ্য কনষ্টেবল UB AP আৰু গোটেইখিনি হয়তো আপোনালোকে নিশ্চয় গম পাইছে। এইখিনি পোষ্টৰ যোনসকল ল'ৰা ছোৱালী হয়তো আছাম পুলিচ ABUB পৰীক্ষা দিছিলে, তেওঁলোকৰ হয়তো এটা ভাল খবৰ এটা আহিছে। যিহেতু আজি আমাৰ 10 অক্টোবৰ, যিহেতু কাইলৈ আমাৰ 11 অক্টোবৰ তাৰিখে আমাৰ ৰিজাল্ট দিয়া হ'বগৈ। যিহেতু আপোনালোকে নিশ্চয় গম পাইছে 114টা অফ দ্য কনষ্টেবল UB, 1 পোষ্ট অফ দ্য কনষ্টেবল AB, বেকলগ পোষ্ট অফ দ্য হিল ট্ৰাইব কেটেগৰী অফ আছাম পুলিচ আপোনালোকে নিশ্চয় দেখি পাইছে। ইয়াতে 58 পোষ্ট অফ দ্য বৰ্ডমেন ইন আছাম পুলিচ, 654 অফ দ্য ড্ৰাইভাৰ কনষ্টেবল অফ আছাম পুলিচ আপোনালোকে নিশ্চয় দেখি পাইছে। ইয়াতে গোটেইখিনি হয়তো লিখা আছে আপোনালোকে 262 পোষ্ট অফ দ্য কনষ্টেবল অফ পুলিচ কমিউনিকেশ্যন, 3 পোষ্ট অফ দ্য কনষ্টেবল ড্ৰাইভাৰ আৰু 9 পোষ্ট অফ দ্য কনষ্টেবল ডিছপ'জ আপোনালোকে নিশ্চয় ডিছপ'জ ৰাইডাৰ আপোনালোকে নিশ্চয় দেখি পাইছে। ইয়াতে গোটেইখিনি হয়তো ইয়াতে প্ৰকাশ কৰা হৈছে। আৰু ইয়াতে 269টা পোষ্ট অফ কনষ্টেবল গ্ৰেড 3 আণ্ডাৰ DGCG আৰু CGHG আছাম আপোনালোকে নিশ্চয় দেখি পাইছে। আৰু 5টা আছিলে হাবিলদাৰ পোষ্ট আপোনালোকে নিশ্চয় দেখি পাইছে। আৰু 12টা চিভিল ডিফেন্স ডেমনষ্ট্ৰেশ্যন ৱায়াৰলেছ অপাৰেশ্যন আণ্ডাৰ আছিলে আপোনালোকে নিশ্চয় দেখি পাইছে। আৰু 2 পোষ্ট অফ দ্য ড্ৰেচাৰ আণ্ডাৰ DGCG আছিল আপোনালোকে নিশ্চয় দেখি পাইছে। ইয়াতে গোটেইখিনি হয়তো আপোনালোকৰ গোটেইখিনি হয়তো এড কৰা হৈছে। আৰু আপোনালোকৰ গোটেইখিনি হয়তো আছাম পুলিচৰ ABUB ধৰি যিমানখিনি হয়তো বাকী আছাম পুলিচ বিভাগৰ হয়তো ৰিজাল্ট দিবলগীয়া থাকি গৈছে, তেওঁলোকে হয়তো কাইলৈ ডেটটো লৈছে 11/10/2025 তাৰিখে আপোনালোকক ডেট দিছে তেওঁলোকে। আৰু আপোনালোকে কাইলৈ 11:30 বজাৰ পাছত তেওঁলোকে এটা ডেট মেনশ্যন কৰিছে। আপোনালোকে 11:30 বজাৰ পাছত আপোনালোকে কাইলৈ ৰিজাল্টখন আপোনালোকে চাব পাৰিব। যিহেতু আজি আমাৰ আছাম পুলিচ SI কামাণ্ডো SI আৰু গোটেইখিনি ৰিজাল্ট কেনেকৈ চাইছে, ঠিক তেনেকুৱা ধৰণৰ আপোনালোকে কাইলৈ চাব পাৰিব আমাৰ আছাম পুলিচ SLB RB ৱেবছাইটত। আপোনালোকে নিশ্চয় তাত ভিজিট কৰিলে আপোনালোকে নিশ্চয় পাব ৰিজাল্টখনে। আৰু এইখিনি আছিল আজি নটিছ। আৰু আপোনালোকে নটিছখন কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আপোনাৰ আজি ৰিজাল্টটো কেনেকুৱা লাগিছে বা কাইলৈৰ ৰিজাল্টটো কেনেকুৱা হ'ব আপোনালোকৰ ভিডিঅ'টো কমেণ্টত জনাব আপোনালোকৰ।